এবাৰ ৰাজ্যৰ শিক্ষক আৰু আন আন কৰ্মচাৰীসকলৰ বাবে কেইবাটাও ডাঙৰ খবৰ আহিছে। কঠোৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যৰ টিউটৰসকলৰ সমস্যা, লগতে প্ৰধান শিক্ষকৰ পদ সৃষ্টি, চাকৰি নিয়মীয়াকৰণ আদি বিষয়ত গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ 15 দিনৰ সময়সীমা বান্ধি দি শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ক্ষুব্ধ শিক্ষকসকলে। কেবিনেট সিদ্ধান্ত গুৰুত্বহীন কৰাৰ অভিযোগ উঠিছে শিক্ষকসকলৰ পৰা। টিউটৰৰ আবেদন নিবেদন অনুনয় বিনয়লৈ ভূক্ষেপ নাই চৰকাৰৰ। সেয়েহে 17 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলন সন্মিলিত টিউটৰ মঞ্চৰ। অহা 17 ফেব্ৰুৱাৰীৰ পৰা এই ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই। টিউটৰ মঞ্চই যোৱা 26 ডিচেম্বৰ 2024 তাৰিখে দিছপুৰ চলো আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। উক্ত দিনটোতে শিক্ষামন্ত্ৰীৰ আমন্ত্ৰণত হোৱা আলোচনাত টিউটৰসকলৰ সমস্যাসমূহ সমাধানৰ দাবী জনাইছিল। ইতিমধ্যে এই সন্দৰ্ভত চৰকাৰে বিবেচনা কৰি থকাৰ লগতে প্ৰাদেশিকৰণ আইনৰ দফাসমূহক লৈ চৰ্চা চলি থকা কথাও জনাইছিল। আৰু চৰকাৰে ইতিমধ্যে কেবিনেট উপসমিতি গঠন কৰিছে। আৰু শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস ৰাখি সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই বিধানসভা অধিৱেশনৰ পূৰ্বে 15 ফেব্ৰুৱাৰীলৈকে চৰকাৰৰ পদক্ষেপলৈ অপেক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু উক্ত তাৰিখলৈকে সকলো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছে। আশ্বাস অনুসৰি আশানুৰূপ সঁহাৰি নাপালে 17 ফেব্ৰুৱাৰীৰ পৰা আন্দোলন কৰাৰ হুংকাৰ দিছে এইসকল শিক্ষকে, যিসকলে মাহিলী অতি ন্যূনতম মজুৰি লাভ কৰে। ইপিনে শিক্ষকসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। কেবিনেট সিদ্ধান্তৰ 1.5 বছৰ পাছতো সৃষ্টি নহ'ল প্ৰধান শিক্ষকৰ পদ। শিক্ষক সন্মিলনীৰ অধিৱেশনত শিক্ষামন্ত্ৰীৰ ঘোষণাও অসাৰ। শিক্ষামন্ত্ৰীলৈ সন্মিলনীৰ পত্ৰ, মুখ্যমন্ত্ৰীৰো হস্তক্ষেপৰ দাবী জনাইছে, অন্যথা পুনৰ সংগ্ৰামত নমাৰ হুংকাৰ দিছে। কেবিনেট সিদ্ধান্ত প্ৰায় 1.5 বছৰ অতিক্ৰম কৰাৰ পাছতো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰি শিক্ষানুষ্ঠান শিক্ষকক কৰা চৰম প্ৰতাৰণাত ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকল ক্ষুব্ধ হৈ পৰিছে। কেবিনেটৰ অনুমোদনৰ পাছত 25 জুলাই 2024 অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ হাইলাকান্দি অধিৱেশনত অংশ লৈ শিক্ষামন্ত্ৰীয়ে কেবিনেট সিদ্ধান্ত আগষ্ট মাহৰ ভিতৰত কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। উল্লেখযোগ্য যে 2023 চনৰ 2 আগষ্টত কেবিনেটে প্ৰাথমিক বিদ্যালয়ত থকা শিক্ষক পদ সৃষ্টিত অনুমোদন জনাইছিল। আনহাতে 25 জুলাই 2024 তাৰিখে সন্মিলনীৰ হাইলাকান্দি অধিৱেশনত অংশ লৈ কেবিনেট সিদ্ধান্ত আগষ্ট মাহৰ ভিতৰত কাৰ্যকৰী কৰাৰ আৰু বাকী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ আৰু অন্যান্য দাবীসমূহ সম্পৰ্কে শীঘ্ৰেই আলোচনাত মিলিত হ'ব বুলি শিক্ষামন্ত্ৰীয়ে ৰাজহুৱা সভাত ঘোষণা কৰিছিল। আৰু উক্ত ঘোষণাৰ 6 মাহ পাৰ হোৱাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। লগতে প্ৰাথমিক বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা, স্নাতক শিক্ষকৰ 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়া, পাঠ্যক্ৰম বহিৰ্ভূত কামৰ হেঁচা কমোৱা, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকৰ আৰ্জিত ছুটিকে ধৰি বিভিন্ন প্ৰাপ্য আদায় দিয়া আদি বিভিন্ন দাবীৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে ৰাজহুৱাকৈ কৰা ঘোষণা ৰক্ষা নকৰিলে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে পুনৰাই সংগ্ৰামৰ পথ ল'বলৈ বাধ্য হ'ব বুলিও সংবাদ মাধ্যমক অৱগত কৰিছে। ইপিনে ৰাজ্যিক কেবিনেটে লৈছে ডাঙৰ সিদ্ধান্ত, চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে 2013 চনৰ 4 ফেব্ৰুৱাৰীৰ পূৰ্বে যিসকল লোকে পৌৰসভা আৰু পৌৰ নিগমত যোগদান কৰিছিল তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।